কিছুদিন ধৰি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে UPPLৰ নতুন ল'ৰা এজনে বিভিন্ন ধৰণৰ চোকা ভাষাৰে গৰিহণা দিয়া আমি দেখিবলৈ পাইছোঁ। তাৰ ওপৰত দুই এষাৰ ক'বলৈ মই ওলাইছোঁ। তেওঁ আচলতে বিশ্বজিৎ দৈমাৰীৰ বিষয়ে কি জানে মোৰ সন্দেহ আছে। তেওঁ এজন সৰু ল'ৰা হিচাপে যিখিনি কথা কৈছে আচলতে সভা নাপায়। তেওঁ কি কাৰণত কি উদ্দেশ্য লৈ কৈছে সেইটো বাৰু মই ক'ব নোৱাৰিম, কিন্তু মোৰ ধাৰণা হয় তেওঁ হয়তো দুটা কাৰণত হ'ব পাৰে। এক হ'ব পাৰে তেওঁ নিজকে হাইলাইট কৰাৰ কাৰণে মিছাতে কাৰোবাৰ কান্ধত মানে হাত ৰখাৰ কাৰণে হয়তো চিন্তা কৰিব পাৰে। দ্বিতীয়তে হ'ল তেওঁ ৰিচেণ্টলি BPFৰ পৰা আগমন কৰি UPPLত জইন কৰিছে। হয়তো UPPLত আহি বহুত কিবাকিনি আশা কৰিছিলে, তেনে ক্ষেত্ৰত তেওঁ হয়তো ইয়াত আহি কিবাকিনি হয়তো পালে নিজৰ সুবিধাজনক হোৱা নাই, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত হয়তো তেওঁ এইবোৰ কৰিব পাৰে বা দলীয়ভাৱে নিৰ্দেশনা থাকিব পাৰে নিজৰ দুৰ্বলতা মানে ঢাকিবৰ বাবে। এতিয়া কথা হ'ল কি, তেওঁৰ ওপৰত আমাৰ বিশেষ ক'বলগীয়া নাই, তেওঁ কোন কি সেইটো লৈ আমাৰ ক'বলগীয়া নাই, কিন্তু মই ক'ব বিচাৰিছোঁ তেওঁ যিখিনি কথা কৈছে যে আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো জাতিটোৰ হকে একো কৰা নাই বা অঞ্চলৰ হকে একো কৰা নাই, তেনেধৰণৰ কথাবোৰ ক'ব ধৰিছে। আচলতে তেওঁ কি জানে, আজি বিশ্বজিৎ দৈমাৰী কি কৰা নাই। আজি ইয়াৰ আগত তেখেতে যেতিয়া ৰাজ্যসভাৰ সাংসদ হৈ আছিলে তেতিয়াৰ কৰণীয়খিনিতো বাদেই দিলোঁ মই। আজি যি চৰকাৰৰ লগত আমি আছোঁ, BTC চৰকাৰ, সেই BTC চৰকাৰৰ যি 2003 চনত BTC চৰকাৰ আমাৰ BTC একৰ্ড যি হ'ল, এই BTC একৰ্ডৰ যি ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম শক্তিশালী পৰিষদ হিচাপে আমাৰ BTCখন জনা যায়। এই পৰিষদৰ যি মানে চুক্তিৰ যি দফাসমূহ আমি আজি আখৰে আখৰে পাবলৈ ধৰিছোঁ, এই আটাইবোৰ দফা আমাৰ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বতে হোৱা। তেখেতৰে ড্ৰাফ্ট, এই তেখেতৰ ড্ৰাফ্টৰ অনুপাততে এই BTC চুক্তিটো হৈছিলে। এই কথাটো আমি চৰ্চৰ যোগেদি জানিব পাৰিছোঁ। গতিকে তেখেতে এনে এজন দূৰদৰ্শিতা ব্যক্তি, তেখেতৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ মানে পাতল বাক্যবাণৰে মানে গৰিহণা দিয়াটো আমাৰ অলপ বেয়া লাগিছে। তাৰোপৰি আজি নন বৰ্ডৰ মানে নন BTCৰ যিখিনি বড়োছ, BTCৰ বাহিৰৰ যিখিনি বড়োসকলৰ বাবেও তেওঁ চিন্তা কৰিছে, তেখেতে ভাল চিন্তা কৰি আজি BKWAC কাউন্সিলটো গঠন কৰিছে তেখেতৰ নেতৃত্বতে, যাৰ ফলত তেখেতে আমাৰ হাগ্ৰামা মহিলাৰ লগত মানে বেয়া হ'বলগীয়া হৈছে, সম্পৰ্কটো বেয়া হৈছে তেখেতৰ এই কাৰণতে। কাৰণ তেখেতে এটা বস্তুৱেই নজৰ দিছিলে যে সাৰা অসমৰ বড়োসকলে সুৰক্ষিত হ'ব লাগে। তেখেতৰ দূৰদৰ্শিতাটো এনেধৰণৰ, তেখেতে ভাবিছিলে যে BTCৰ বড়োখিনিতো মোটামুটি সুৰক্ষিত হ'ল, অকল এই BTC অঞ্চলৰখিনি হ'লেও নহ'ব, কাৰণ আমাৰ জনগোষ্ঠীটো অসমৰ চাৰিওপিনে আপোনাৰ খিচৰিত হৈ আছে। এই মানুহখিনিও মানে সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য, তেনেধৰণৰ অনুভৱ তেখেতৰ হৈছিল। আৰু এই কথাটো আমাৰ 2003 যি BTC একৰ্ড, সেই BTC একৰ্ডতো লিপিবদ্ধ হৈ আছিলে। সেই মৰ্মে তেখেতে BKWACটো গঠন কৰাত জোৰদাৰকৈ লাগিছিলে, যিটো নেকি আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই বিচৰা নাছিলে। তাৰপিছত যেতিয়া তেখেতে অধ্যক্ষ হ'ল, অধ্যক্ষ হোৱাৰ পিছত আজি বড়ো ভাষাৰ হকে, বড়ো জাতিৰ হকে যিখিনি কাম কৰিছে তেখেতে, এইটো মানে প্ৰশংসনীয়। চাওক, মানুহে কাম কৰাৰ পিছত আপুনি কাম কৰা ক্ৰেডিটটো দিব লাগে। আপুনি দিব নোৱাৰে সেইটো বেলেগ কথা, আপুনিতো চাইলেণ্ট থাকিব পাৰে। আজি চাওক বড়ো ভাষাৰ হকে কি কৰা নাই। আজি 2003 বৰ্ষৰ BTC একৰ্ডৰ লগত অহা যি আমাৰ বড়ো ভাষাৰ, বড়ো লেংগুৱেজৰ যিটো 8th শিডিউলত অন্তৰ্ভুক্ত হৈছিলে, ভাৰতবৰ্ষৰ সাংবিধানিক 8th শিডিউলত মানে আমাৰ বড়ো ভাষাটো ৰিকগনাইজ হৈছিল। কিন্তু বিগত 10 বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰৰ কালত এই যি আমাৰ
অসমৰ যি মানে কি কয় এইটো মানে কি অফিচিয়েল লেংগুৱেজ হ'ব লাগিছিলে সেই বস্তুটো কাগজে পত্ৰই মাত্ৰ হৈ আছিলে বাস্তৱত মানে ইয়াৰ মানে ৰূপ লোৱা নাছিল এই কামটো আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অধ্যক্ষ হোৱাৰ পিছত ততাতৈয়াকৈ তেখেতে ইয়াৰ মানে ইনিচিয়েটিভটো লৈছিল আৰু তাৰ ফলস্বৰূপে আজি আপুনি চাব অসম চৰকাৰৰ প্ৰতিটো নটিফিকেশ্যনত বড়ো ভাষাত অনুবাদ হয় বিধানসভাৰ সদনৰ মজিয়াত বড়ো ভাষাত অনুবাদ হয় তাৰোপৰি আমাৰ বিধানসভাৰ যিটো নিউজ সেই নিউজত আমাৰ বড়ো ভাষাত অনুবাদ হয় তাৰোপৰি গোটেই ছেক্ৰেটাৰিয়েটত আমাৰ গোটেই ছেক্ৰেটাৰিয়েটত প্ৰতিটো জাগাত প্ৰতিটো ডিপাৰ্টমেণ্টত বড়ো ভাষাত লিপিবদ্ধ হৈ আছে তাৰোপৰি তেখেতৰ যি অফিচ যি মানে বিধানসভাৰ যি মানে এছেম্বলি হাউচ এই এছেম্বলি হাউচত আমাৰ বড়ো ভাষাৰে লিপিবদ্ধ হৈ আছে তাৰোপৰি আমাৰ বড়ো জাতিটোৰ বাবে যি কালচাৰ সেই কালচাৰৰ ৰূপটো তেখেতে দিবলৈ আৰম্ভ কৰিছে আজি চাব আপুনি গোটেই বিধানসভাৰ যি মজিয়াত বা আপোনাৰ ছেক্ৰেটাৰিয়েটৰ ভিতৰত আপুনি বড়োৰ যিটো প্ৰিয় যিটো মানে পবিত্ৰ আৰণ্য সেই পবিত্ৰ আৰণ্যৰ আপুনি প্ৰতিচ্ছবি তাত দেখিবলৈ পাব এইবোৰ হ'ল আপোনাৰ তেখেতৰ দূৰদৰ্শী দৃষ্টিভংগী এইবোৰ কি বড়ো জাতিটোৰ বাবে নহয় নেকি এতিয়া বড়ো জাতিয়ে এজন লিডাৰৰ পৰা কি বিচাৰে কাৰোবাৰ ঘৰৰ পৰিয়ালৰ পোহপালন কৰাৰ কাৰণে বিচাৰে নেকি এইটোতো হ'ব নোৱাৰে এতিয়া তেওঁলোকে কি চিন্তা কৰি কৈছে সেইটো মই নাজানো কিন্তু মোৰ এটা বিশ্বাস আজি BTC-বাসীয়ে এই কথা সমস্ত কথাখিনি বুজি পায় যে আজি কোন নেতাই কি কৰিছে কি কৰা নাই জাতিৰ হকে কোনে কৰিছে কোনে কৰা নাই সেই কথাটো সকলোৱে জানে ইয়াৰ মানে যি ফল এই ফলটো পৰৱৰ্তী পৰ্যায়ত ৰাইজে দিব কাৰণ আজিৰ সমাজ আজিৰ ৰাইজ আজি সজাগ ৰাইজ আজি ডিজিটেল ইণ্ডিয়াৰ যুগ আজি মানে সামাজিক মাধ্যমৰ যুগ মোবাইল খুলিলে সকলো কথা গম পায় কোনে কি কৰিছে কৰা নাই গতিকে সময়ত উপযুক্ত সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰিব আৰু এটা কথা মই ক'ব বিচাৰিম যে ল'ৰাজনে কৈছে যে বিশ্বজিৎ দৈমাৰীক গাঁৱৰ মানুহে কিমানজনে ভোট দিব তেওঁৰ বোলে সন্দেহ আছে কথাটো হাস্যকৰ কথাবিলাক শুনিলে মোৰ হাঁহি উঠাৰ দৰে হৈছে যে তেওঁ আচলতে নিজৰ যি তেখেতৰ স্থিতি তেখেতৰ বয়সৰ অলপ মানে অনুমান থকাটো প্ৰয়োজনীয় বুলি মই ভাবিছোঁ কাৰণ তেওঁ যিখিনি কথা কৈছে খবৰ নাপায় তেওঁৰ ক্ষেত্ৰত খবৰ নাপায় তেওঁ সেই কথাটো ক'ব নালাগিছিল আজি যিজন নেতাৰ কাৰণে আজি BTCৰ যি হাগ্ৰামা মহিলাৰী চৰকাৰখনে দোপাই থকাৰ সময়তো তেখেতৰ লগত কিবা ব্যক্তিগত মানে আদৰ্শ নিমিলাৰ বাবে হওক বা অন্যান্য কিবা কাৰণতে হওক তেখেতে এৰি দিয়াৰ পিছতে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখন মানে থানবান হৈ যোৱা বুলি ক'ব লাগিব তেনে এজন ব্যক্তিক যদি আজি তেওঁ কয় যে তেওঁক ৰাইজে ভোট দিব না নিদিব সেই কথাটো তেওঁৰ মুখেৰে শুনাটো আচলতে আমি বিচৰা নাছিলোঁ আজি আৰু এটা কথা কৈছে গুৰুত্বপূৰ্ণ তেওঁ যে তেওঁ গ্ৰাছৰুট লেভেলত মানে কোনো ধৰণৰ ভেটি নাই কিবা নাই সেইটোতো ইয়াৰ আগত আমাৰ গণেশ কছাৰী ডাঙৰীয়াও অনেক কথা কৈছিলে এই ক্ষেত্ৰত যে তেখেতৰ লগত মানুহ নাই কিবা নাই ইত্যাদি কৰি কৈ আছে তেখেতে এটা ৰাষ্ট্ৰীয় লিডাৰ আজিৰ দিনৰ ৰাষ্ট্ৰীয় নেতা তেখেতে আহি প্ৰতিজন ব্যক্তিকে লগ কৰাৰ ধৰণৰ তেখেতৰ ৰাজনীতিত আহি পৰা নাই কাৰণ তেখেতে ইয়াৰ আগত 10 বছৰ আমাৰ সাংসদ হিচাপে হৈ আছিলে ৰাজ্যসভাৰ সাংসদ হিচাপে হৈ আছিলে এজন সাংসদে গাঁৱে ভূঞে সোমাই ৰাইজৰ লগত হাই হেল্ল' কৰিব নোৱাৰে আজি যাওক আজি তেখেতে পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা আজি অসম বিধানসভাৰ অধ্যক্ষ আজি পানেৰী সমষ্টিত আপুনি যাওক তাতে সোধক পানেৰী সমষ্টিৰ ৰাইজে আজি বিশ্বজিৎ দৈমাৰীক জানে না নাই আজি পানেৰী সমষ্টি আজি অত বছৰে মানে পৰি থকা পানেৰী সমষ্টি আজি জাকত জিলিকা অৱস্থা কৰি পেলাইছে যোৱা 4টা বছৰত 4টা বছৰো সম্পূৰ্ণ হোৱা নাই ক'ব গ'লে 3টা বছৰ পাৰ হৈ কিছুমাহ পাৰ হৈছে আজি পানেৰী সমষ্টিৰ অৱস্থা চাওক এই 3টা বছৰত তেখেতে যিখিনি উন্নয়নমূলক কাম কাজ কৰিছে ৰাইজৰ হকে যিখিনি থিয় দিছে প্ৰতিটো মুহূৰ্তত ৰাইজৰ সংকটৰ সময়ত প্ৰতিটো মুহূৰ্তত তেখেতে থিয় দিছে এইটোৱে উদাহৰণ তেখেতে আমাৰ বিধায়ক হোৱাই নাই আমি
অনাগত দিনবোৰত তেখেতক বিধায়ক হিচাপে পাম না নাপাম নাজানো, কিন্তু তেখেতক আমি দেখিছোঁ তেখেতে ৰাষ্ট্ৰীয়ভাৱে যথেষ্ট কাম কৰিছে, ৰাজ্যিকভাৱে যথেষ্ট কাম কৰিছে। তেখেতৰ প্ৰতিটো কামৰ উদাহৰণ আমাৰ ওচৰত আছে। আমি তন্নাতন আমি লিষ্ট দিব পাৰোঁ। তেখেতে ৰাজ্যসভাৰ যদিও সাংসদ আছিলে, আমাৰ শুক্লাই চেৰফাং অঞ্চলৰ উন্নয়নৰ যিখিনি স্বৰূপ, উন্নয়নৰ স্বৰূপত কিন্তু অধিকাংশই আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ। কিন্তু তেখেতে যিহেতু দিল্লীতে অধিকাংশ সময় থাকে, তেখেতে যিটো এজন সাংসদ হিচাপে তেখেতে আমাৰ শুক্লাই চেৰফাঙত হলিগুলি কম কৰে। সেই হিচাপে প্ৰতিটো মুহূৰ্তত কামৰ ইনাগুৰেশ্যনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অফিচিয়েল কাম কাজ, উন্নয়নৰ কাম কাজবোৰক আমাৰ গণেশ কছাৰী ডাঙৰীয়াক তেখেতে চাব দিছিলে। আৰু সেইবাবে আমি শুক্লাই চেৰফাংবাসীয়ে সকলোৱে ভাবে যে এই গোটাইবোৰ কাম আমাৰ গণেশ কছাৰীয়ে কৰিছে বুলি। বাস্তৱতে এইটো নহয়। আধাতকৈ বেছি শুক্লাই চেৰফাঙত যিমান উন্নয়নমূলক কাম আছে, আধাতকৈ বেছি আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ। আজি আপুনি দুটামান মেইন মই উদাহৰণ দিব বিচাৰোঁ। আজি ধৰক যিটো শুক্লাই যিটো পাৰ্ক, জহলাউপুৰী পাৰ্ক, সেই জহলাউপুৰী পাৰ্কটো কাৰ চিন্তাধাৰা আছিল? এইটো বিশ্বজিৎ দৈমাৰীৰ চিন্তাধাৰা আছিলে। সাংসদ হৈ থাকোঁতে তেখেতে চিন্তা কৰিছিলে। তাৰোপৰি শুক্লাইৰ ওপৰত যি সমস্যা, মস্ত সমস্যা এটা, আমাৰ যিটো আমি ইয়াৰ আগতে আমি ইৰিগেশ্যনৰ ব্ৰিজৰ ওপৰেদি অহা যোৱা কৰিছিলে, তাৰ যিটো পেৰেলেল ব্ৰিজ, সেই ব্ৰিজখন কাৰ? ব্ৰিজখনটো গণেশ কছাৰী বনোৱা নাই। এইটো আজিৰ অধ্যক্ষ, তেতিয়াৰ সাংসদ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াহে কৰিছে। তাৰোপৰি আমাৰ বগামাটিৰ যি প্ৰজেক্ট, আজি গোটেই অসমৰ পৰা আজি বগামাটিত আমাৰ মানে বনভোজ খাবলৈ আহে, ফুৰিবলৈ আহে, এইটো কাৰ নেতৃত্বত হৈছে? বগামাটিৰ গোটেই ডেভেলপমেণ্ট কাম আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ। আৰু বহুত আছে, সৰুবোৰ বহুত আছে। ৰাস্তা ঘাটৰ পৰা আদি কৰি সৰু সুৰা বহুত উন্নয়নমূলক কাম কাজ আমাৰ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বতে আছে। আমি এটা সময়ত আপোনালোকৰ যোগেদি আমি গোটেই কামবিলাক আমি হয়তো লিষ্ট সহকাৰে আমি পাব্লিছ কৰিবলৈ বাধ্য হ'ম, যদি তেওঁলোকৰ নিচিনা দুই এজন নেতাই যদি এইবোৰ ধৰণৰ মন্তব্য কৰিবলৈ ধৰে, তেনেহ'লে আমি আটাইবোৰ ডাটা আমি দিবলৈ মানে বাধ্য হ'ম।